আপোনাক স্বাগতম জনাইছো। আপুনি এটা ভোট কেন্দ্ৰত আছে। আপুনি মই ঠেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত আছো। ইয়াত আহি মোৰ বহুমূলীয়া ভোট প্ৰদান কৰিলোঁ। আমি বৃদ্ধসকলক মানে আমাৰ গাঁৱৰ মানে উঠি অহা যুৱকসকলে বৃদ্ধ মানে মতাসকলক মাইকীসকলক বৃদ্ধ যিবিলাক শাৰীৰিকভাৱে যিবিলাক মানে অক্ষম সিহঁতক আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰি আছে। মই এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থীক লগ পালোঁ। আপোনাক স্বাগতম জনালোঁ। নমস্কাৰ, মোৰ নাম প্ৰমীলা ৰায়। মই ঠেলাখামাৰ মানিকপুৰ জিপি ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থিত্ব মই দিছোঁ। গতিকে এনে আপুনি কি ভাবিছে কেনেকুৱা প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰতিদ্বন্দ্বিতা আমি ৩জনী কেণ্ডিডেট আছো। ৰাইজে বিবেচনা কৰি মানে জনকে জয়যুক্ত কৰে, এইটোৱে আৰু। ঠিকে আছে, শুভেচ্ছা থাকিল। হয় বন্ধুসকল, মই আৰু এগৰাকী প্ৰাৰ্থী লগ পালোঁ। আপোনাক স্বাগতম জনালোঁ। আপোনাৰ ভাল নামটো? নমস্কাৰ, মোৰ নাম মাধুৰ্যজ্যোতি ৰায়। মই মানিকপুৰ ঠেলাখামাৰ ৬ নং ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। কেইগৰাকী প্ৰতিদ্বন্দ্বী আছে? হয়, ৩গৰাকী। আপুনি এতিয়া কি আশা কৰি আছে? ৰাইজে যি বিচাৰে যে উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰি ৩গৰাকীয়ে আমি আছো। যাক উপযুক্ত বুলি ভাবে তেওঁকে নিৰ্বাচন কৰাত। ঠিকে আছে বন্ধুসকল, তেখেত এগৰাকী প্ৰাৰ্থী আছিল। আমি ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীৰ কথা পাতিলোঁ। এওঁলোকে বিবেচনা কৰিছে ৰাইজে যাক যোগ্য বুলি ভাবে তেওঁকে নিশ্চয় বাছনি কৰিব। তেওঁ এই কথাটো কৈছে, আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, মই আৰু এগৰাকী প্ৰাৰ্থী লগ পালোঁ। তেখেতৰ মনোভাৱ জানিম। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম আৰিফা নাৰ্গিছ। মই মানিকপুৰ ভেলাখামাৰ গাঁৱৰ পঞ্চায়তৰ ভেলাখামাৰ গাঁৱৰ ৬ নং ৱাৰ্ডৰ পৰা উঠিছো। আৰু আমাৰ ৩জন কেণ্ডিডেট আছে। এতিয়া ৰাইজে কাক ভাল পায় তেওঁলোকৰ হিচাপত ভোটখিনি। এনে আমি দেখিছো ভোট গ্ৰহণ ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে নহয়, যথেষ্ট ভিৰ হৈছে। এনে আপুনি কি আশা কৰি আছে? মই ভালভাৱে হয়, যাতে ভোটখিনি সুন্দৰভাৱে হয় সেইটোৱে আশা কৰো। ঠিকে আছে, এতিয়ালৈকে সুন্দৰভাৱে হৈ আছে ভোটখিনি। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্ধুসকল, ৩গৰাকী প্ৰাৰ্থীৰ কথা পাতিলোঁ। সকলোৰে এটাই তেওঁলোকৰ আশা, ৰাইজে যাক যোগ্য বুলি বিবেচনা কৰে তেওঁকে ভোট দিব। তেওঁলোকে আশা কৰিছে, আমিও সেইটো কামনা কৰোঁ। ভোট শান্তিপূৰ্ণভাৱে হওক আৰু যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হওক। বৰ্তমান মই উপস্থিত আছোঁ কৃষ্ণাই নয়াপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত। আপোনালোকে দৃশ্য দেখিছে, ইয়াতে ভোটাৰৰ দীঘলীয়া শাৰী। এনেদৰে পুৱা ৭:৩০ বজাৰ পৰা এনেদৰে ভোটাৰসকলে দীঘলীয়া শাৰী পাতিছে। আচলতে বতৰ ভাল, কিন্তু ৰ'দ প্ৰখৰ ৰ'দ। ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকৈ ছাতি মেলি ভোটাৰসকলে থিয় দি থকা আমি দেখিছোঁ। এটাই ভাল খবৰ যে বৰষুণ নাই। কষ্ট নিশ্চয় হ'ব, তথাপি ভোটাৰসকলৰ যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সেইটো সাব্যস্ত কৰিবই। আমি ভিৰৰ মাজত দেখিছোঁ, আমি দেখিছোঁ আনিতা ইয়াছমিন নিশ্চয় ভোটদান কৰিব আহিছে। মই এই মুহূৰ্তত ইয়াতে আমাৰ আপুনি বিভিন্ন ঘূৰি আছে, কেনেকুৱা দেখিছে? বহুত সমৰ্থন আছে ৰাইজৰ, বিপুল সঁহাৰি পাইছো। মই ইমান এটা আশাবাদী, ৰাইজ উন্নয়নৰ স্বাৰ্থত মোৰ লগত আছে। মোৰ AGP যিটো মই ষ্টেণ্ড কৰিছো তাতে মোক সঁহাৰি জনাইছে। হয়, মই বিপুল ভোটত জয়ী হ'ম, মোৰ এইটো দৃঢ় বিশ্বাস। আচলতে খুবেই ভাল, যিটো মই ভবা নাছিলো। মোৰ ভবাত কৰি বহুত ভাল। তেনে মই ইমান আশা কৰা নাছিলো যে পাব্লিক ইমান সমৰ্থন দিব বা ইমান সঁহাৰি জনাব। আজিৰ তাৰিখত আপুনি গোটেই পাইকান ZPC 40টা ৱাৰ্ডতে আপুনি ঘূৰি চাওক। আজিৰ তাৰিখত মোক 70 পৰা 80% আমাৰ চাপৰ্টত ভোটদান কৰি আছে। আজিতো আৰু আমাৰ ৰাজনীতিৰ কথা নাই, আজি মাত্ৰ সমীক্ষা। আপোনালোকে সমীক্ষা লওক, গাঁৱে গাঁৱে ঘূৰক, মানুহক সোধক
মানুহে 70 বা 80% ভোট দি আছে। আজি মই আপোনাক এই অন ৰেকৰ্ড কৈছো, আমাৰ ভোট 1900 পৰা 20,000 ভোট পাম আমাৰ সঙ্গে। বন্ধুসকল, বৰ্তমান আমি উপস্থিত আছোঁ পাইকান প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত। ইয়াতো একেই পৰিৱেশ, ভোটাৰৰ দীঘলীয়া শাৰী। আমি ইয়াত বিভিন্ন ব্যক্তিৰ লগত কথা পতা আমি চেষ্টা কৰিম। আমি দেখিছোঁ ইয়াত ভোটাৰ লগতে বহুত কেইগৰাকী বিশিষ্ট লোক উপস্থিত আছে। আমি তেওঁলোক কাষলৈ যাম আৰু তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। থাকিব আমাৰ লগত। আপোনালোকে দৃশ্য দেখিছে, ইয়াতে ভোটাৰৰ দীঘলীয়া শাৰী। বন্ধুসকল, আমি এই মুহূৰ্তত হয়, নমস্কাৰ। হয়, আচলতে আমি ৰাতিপুৱা 7টা বজাৰ পৰাই আমাৰ টিমে বিভিন্ন প্ৰান্তৰ ভোট অঞ্চলত ঘূৰি আছো, প্ৰতিটো জিলা পৰিষদৰ, বিশেষকৈ ভালুকডুবি আৰু পাইকান জিলা পৰিষদ এলেকাত। আচলতে এইবাৰ আমি চাবলৈ পাইছো যে মানুহে সম উন্নয়ন সম বিকাশৰ স্বাৰ্থত ঢাপলি মেলিছে আৰু ৰাইজে এইবাৰ আৱেগক নহয় বিবেকক হৈ ভোটদান কৰি আছে। আৰু সমষ্টিৰ যিবিলাক উন্নয়ন বিমুখ সমষ্টি হৈ আছিল, আজি গোৱালপাৰা জিলাৰ কথাই কওঁ, এই উন্নয়নৰ স্বাৰ্থত এইবাৰ প্ৰতিটো জাতি জনগোষ্ঠী ওলাই আহিছে আৰু উন্নয়ন হ'ব লাগে বুলি সম বিকাশ সম উন্নয়নৰ স্বাৰ্থত বিবেকক হৈ ভোট দি আছে। আৰু আপোনালোকে নিশ্চয় প্ৰতিটো ভোট কেন্দ্ৰত আহি গম পাইছে এইবাৰ ভোট উন্নয়নৰ স্বাৰ্থতহে হৈছে। প্ৰক্ৰিয়া ৰাইজৰ হাতত এটা পাৱাৰ থাকে, এটা শক্তি থাকে, এই ভোটদানটো। তেওঁলোকে নিশ্চয় আজি তেওঁলোকক যিগৰাকী যোগ্য প্ৰাৰ্থীভাৱে ভোটদান কৰিব, যিগৰাকী প্ৰাৰ্থী বিজয়ী হ'ব, কোনবাৰ বিজয়ী হ'ব, তেওঁৰ পৰা আপোনালোকে এজন সাধাৰণ নাগৰিক হিচাপে কি বিচাৰিব? এইবাৰ আচলতে উন্নয়নৰ স্বাৰ্থটো যিখিনি অলপ আগত কলো, উন্নয়নৰ স্বাৰ্থত ভোট দিছে। আচলতে যোগ্য প্ৰাৰ্থীক মানুহে আৱেগক নহয় এইবাৰ বিবেকক ভোট দিছে। আৰু মই ভাবো এইবাৰ যোগ্য প্ৰাৰ্থী সকল ওলাই আহিব আৰু ৰাজ্য তথা জিলাৰ ক্ষেত্ৰত, জিলাৰ উন্নয়নৰ ক্ষেত্ৰত আচলতে কাম কৰি যাব বুলি ভাবো। যিহেতু 4:30 বজালৈকে ভোটদান চলিব, হয়, আপুনি এজন যুৱ নেতা, হয়, ভোটাৰসকলক কি আবেদন কৰিব? ভোটাৰসকলক এটাই আবেদন কৰিম যে আচলতে আপোনালোকে সোনকালে ঘৰৰ পৰা ওলাই আহক, বেছিকে ভোট দিয়ক। কাৰণ ভোটদান প্ৰক্ৰিয়াটোৱে দেশ তথা সমাজক উন্নয়নমুখী কৰে, সমাজ ব্যৱস্থাক টনকিয়াল কৰে। গতিকে আপোনালোকে ঘৰৰ ভিতৰত নাথাকিও বেছিকে ওলাই আহি ভোট দিয়ক আৰু ভোটটো দিয়াৰ ব্যৱস্থা কৰক। ভোট নিদিয়াকে ঘৰত নাথাকিব, সেইখিনি আৰু আবেদন জনাম। ধন্যবাদ। বন্ধুসকল, মই বৰ্তমান ঘূৰি আহি উপস্থিত হৈছোঁ বৰ্তমানীপুৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত। ইয়াতে দেখিছোঁ আনবোৰ কেন্দ্ৰতো ইয়াতো যথেষ্ট ভোটাৰে দীঘলীয়া শাৰী পাতিছে। আমি সেই দৃশ্যসমূহ দেখুৱাম আৰু লগতে যিকেইগৰাকী প্ৰাৰ্থী আমি লগ পাওঁ তেওঁলোকৰ আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম আৰু সেই বাৰ্তা আপোনালোকক আমি দেখুৱাম, শুনাম। আমাৰ লগত থাকিব। ভোটগ্ৰহণ কেন্দ্ৰত এনেদৰে শাৰী পাতিছে, আপোনালোকে নিশ্চয় দেখিছে। আচলতে প্ৰখৰ ৰ'দেই মানুহক যথেষ্ট আমনি কৰিছে, কিন্তু সকলোৰে দায়িত্ব এটা, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকে ভোটদান কৰিবই। আমি এই মুহূৰ্তত ইয়াৰে দুগৰাকী প্ৰাৰ্থী লগ পাইছোঁ, আমি তেওঁলোকৰ বাৰ্তা আপোনালোকক শুনাম। বন্ধুসকল, এয়া মোৰ লগত এগৰাকী প্ৰাৰ্থী আছে, মই আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ভাল নামটো? কথা হৈছে কি, আপোনাৰ ইয়াতে প্ৰতিদ্বন্দ্বী কেইগৰাকী আছিলে? আপোনালোকে দুগৰাকী নহয়? কি বিচাৰে এই মুহূৰ্তত, কি ক'ব ৰাইজক? ঠিকে আছে। আপোনাৰ নামটো কি বুলি ক'লে? এখেত আছে মৌচুমী বেগম। এখেতে এটা কথাই কৈছে, সেই প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এই কথাটো কৈ আছে যে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কিন্তু ৰাইজে যাক ভোট দিব তেওঁ জিকিব আৰু যিগৰাকী যোগ্য প্ৰাৰ্থী তেওঁ নিশ্চয় বিজয়ী হ'ব। তেওঁৰ স্বামী মোৰ লগত আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। আপুনি মৌচুমী বেগমৰ স্বামী, এই মুহূৰ্তত কেনেকুৱা লাগিছে কওকচোন? মানে আজি আনন্দ, যিহেতু আমাৰ পঞ্চায়ত ভোট ইমান দিনে আহিব ভাবি আছো। হয় হয়, আৰম্ভ হৈছে, ইতিমধ্যে 200-250 পল হৈছে। ধৰক আপোনাৰ 25% বা 30% পল হৈছে। ৰাইজে অলপ কি কৰি আছে, ভোটদান সাব্যস্ত কৰি আছে। আৰু আমাৰ অপোজিটত যিগৰাকী প্ৰাৰ্থী আছে, দুগৰাকী প্ৰাৰ্থীত্ব আগবঢ়াইছে। তো ৰাইজে তাৰ মাজে দুগৰাকীৰ মাজত যাক যোগ্য বুলি ভাবে ৰাইজে বিবেচনা কৰি ভোটদান। আপুনি প্ৰাৰ্থী এগৰাকী স্বামী লগতে ভোটাৰ,
ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান জনাও যাতে কোনো ঘৰত নাথাকে, 100% যাতে ভোট পলিং হয় ইয়াতে, আৰু আবেগিক নহয়, বিবেক হিচাপে ভোটদান যাতে কৰে, যোগ্য প্ৰাৰ্থী যাতে বাছনি কৰে। বহুত ধন্যবাদ। এওঁ আছিল মৌচুমী বেগমৰ স্বামী। আমি আৰু এগৰাকী প্ৰাৰ্থী আমাৰ লগত আছে, আমি তেওঁৰ লগত কথা পাতিম, থাকিব আমাৰ লগত। এই মুহূৰ্তত আমি এগৰাকী ব্যক্তি লগ পাইছোঁ, তেখেতক আপোনালোকে চিনি পায়। তেখেত হৈছে কৃষ্ণা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানিদুল ইছলাম। আপোনাক স্বাগতম জনাইছোঁ। ভোটদান কৰিলে? মৌলিক অধিকাৰ আমাৰ ভোট আমি সাব্যস্ত কৰিলোঁ ভোটদান। হয়, ভোটাৰক আপুনি কি আহ্বান জনাব? ভোটৰ বিষয়ে কি আহ্বান জনাম, যিহেতু আমাৰ মৌলিক অধিকাৰ হয়, আমি সাব্যস্ত কৰিবই লাগিব। আৰু লগতে আমাৰ এই ফটোমাৰিকুল এৰিয়াত পূৰ্বৰে পৰা আমাৰ শান্তিপূৰ্ণভাৱে ভোট হয়। আমাৰ ইয়াৰ মানুহ সুন্দৰভাৱে ভোটদান ভালকে সাব্যস্ত কৰে, সুন্দৰকৈ ধুনীয়াকে। বাকী পৰিৱেশ বহুত সুস্থ হৈ আছে, নিশ্চয় আপুনি দেখিছে, আহিছে। এখেত আছিল মানিদুল ইছলাম। আমি এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থী লগ পাইছোঁ, আমি তেখেতৰ কথা পাতিম, আমাৰ লগত থাকিব। বন্ধুসকল, আমি ইতিমধ্যে এগৰাকী প্ৰাৰ্থীৰ লগত কথা পাতিলোঁ, আৰু এই মুহূৰ্তত মোৰ লগত আৰু এগৰাকী প্ৰাৰ্থী আছে। আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ভাল নামটো? হয়, কথা হ'ল আপোনাৰ দুগৰাকী প্ৰাৰ্থী আছে, কি বিচাৰে? মানে যোগ্যজনক ভোট দিয়াটো বিচাৰে। এওঁ এই কথাটো কৈছে, সকলো প্ৰাৰ্থী এই কথাটো কৈ আছে যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু ভোটদান যিহেতু ৰাইজৰ অধিকাৰ, তেওঁলোকে যোগ্য প্ৰাৰ্থী নিশ্চয় বাছনি কৰিব। তেওঁৰ স্বামী আছে মোৰ লগত, আমি তেওঁলোক কথা পাতিম। আপোনাক স্বাগতম জনালোঁ। আপুনি খোৰশ্বিদ আহমেদৰ আপুনি স্বামী আৰু এগৰাকী ভোটাৰ। ৰাইজক কি ক'ব? প্ৰথমে মই আপোনালোকৰ চেনেলক সম্ভাষণ জনাইছোঁ। লগতে মই ৰাইজক এটা কথাই কওঁ যে সকলো শক্তি চৰকাৰৰ হাতত থাকে, কিন্তু 5 বছৰৰ মূৰত এটা শক্তিহে আমাৰ হাতত থাকে। হয় হয়। আর সেই শক্তিটা হয়েছে আমার ভোটদান। এই ভোটদান দিয়ে আমি যোগ্য প্রার্থীজনক বিচাৰি ল'ব পাৰোঁ। আর এইটো ক্ষমতাই আমার হাতত থাকে। গতিকে মই ৰাইজক কম যে যিজন যোগ্য ব্যক্তি হয়, খালি আমাৰ মেম্বাৰে নহয়, যিহেতু জিলা পৰিষদ আছে, কাউন্সিলর আছে, প্ৰত্যেকজন সমাজসেৱক বা সমাজৰ সচেতন ব্যক্তিয়ে যাতে যোগ্য ব্যক্তি ভোটদান কৰি সমাজৰ উন্নতিৰ কাৰণে সহায় সহযোগিতা কৰে। এখেত আছিল নুৰ হোসেন আহমেদ, মুন্না বুলি আমি সকলোৱে জানো। আপোনালোকক আমি তেখেতসকলৰ মন্তব্য জনালোঁ। থাকিব আমাৰ লগত। ধন্যবাদ।